Hello guys, good morning okoloke de. So আজি ৰঙাগড়ালে মানে কুস্কাৰি গৈছো সাইকেল কেতিয়াবা লৈ যাওঁ স্কুটি লৈ যাওঁ কেতিয়াবা মানে কুস্কাৰি আহিছো বেটাৰিয়ে পোৱা নাই কি হ'ব ন একেবাৰে যেতিয়া বিচাৰো বস্তু কিনি নাপাওঁ যেতিয়া মানে কিবা হয় আতিয়া লৈ আনো তেতিয়া বহুত বস্তু মানে গাড়ী চাৰি পাওঁ আৰু তাৰপিছত আজি কুস্কাৰি আহিছে এটাও পোৱা নাই গাইস আপোনালোকৰো তেনেকুৱা হয় নেকি কমেন্ট কৰি জনাবচোন তো আমাৰ এয়া এতিয়া এউজীয়া পথাৰ এয়া পানী লগাই থৈছে এয়া ৰাস্তাৰ কিবাবিলাকো কিমান ধুনীয়া হৈ আছে আৰু গছ গছনিবিলাক এয়া চক কিমান সুন্দৰ হৈ আছে আহিছে ইমান ধুনীয়া হৈ আছে নহয় কেনেকৈ আপোনালোকৰ আমাৰ গাঁওখনে দেখি থাকিম বাৰু এউজীয়া ইমান ধুনীয়া হৈ আছে আৰু চক আমাৰ ইয়াত বাৰু ইমান ধূলি মাকতি হোৱা নাই দেই গাইছ কিছুমান জেগাত ইমানেই ধূলি মানে মানুহ চিনিয়ে নোপোৱা নিচিনা হৈ যায় এয়া এতিয়া কলমা তুলিছে আৰু মাজে আমাৰ গাঁৱত যে পুৰণা খেতিও কৰা মানুহ আছে বাৰু এতিয়াও সব জেগাত মানে সব খেতি এতিয়াও নকৰে আৰু ইমান হেৰিছে আৰু আজিকালি মানে নিজৰ কাহিটো ধুই পেলাই খাবলৈ টান হয় নাই গাইজ কিছুমানৰ আৰু কিছুমানৰ কোৱা নাই আমাৰ আকৌ টাইমে নোজোৰে মই যে কৰোঁ বুলি মই এইটো গৌৰৱ কৰা নাই কিন্তু কথাটো কৈছোঁ আৰু আগৰ নিচিনাকৈ মানে ইমান কাম কৰা মানুহ আজিকালি নাই আৰু যিমানে যি হওক বেটাৰী এটা পিছফালেও চাইছোঁ আগফালেও চাইছোঁ মানে বেটাৰী এটাও অহা নাই কি হ'ব আজি মোৰ খোজকাঢ়ি ভাল পাওঁ বাৰু ইমানো হয়বাং নথকা নহয় তথাপিও আৰু মানে লগৰ এজনী থাকিলে বেছি ভাল লাগে খোজকাঢ়ি অকলে অকণমান বেয়া লাগে আৰু নিজকে মনতে আৰু মানে অকলশৰীয়া অনুভৱ লাগে আৰু মানে দুজনী এজনী লগৰ থাকিলে মানে কথা বতৰা পাতি যাবলৈ ভাল আৰু কেতিয়া মানে খোজকাঢ়ি মানে জেগালৈ পালোঁ তেতিয়া গমেই নাপায় সেইটো কাৰণে ভিডিঅ' বনাই গৈছোঁ গাইছ কিবা দৰকাৰ এটা আছে সেইটো কাৰণে ওলাই আহিলোঁ খোজকাঢ়িয়ে বেটাৰীত যাম বুলি ভাবিছিলোঁ মানে এইটো কাৰণে আৰু নহ'লে চাইকেলটোও আছিলে স্কুটিটো আছিলে নানিলোঁ আৰু কেতিয়াবা খোজো কাঢ়িব লাগে হয় নাই এক্সাৰচাইজ নিচিনা হ'ব ভাল হ'ব গৈ আছোঁ এইদিনা ইয়াতে পানী মাছ মাৰিছিলে মানুহবিলাকে এইকেইদিন আমাৰ মাছ মাৰিয়ে আছে মানে মুকলি হৈ গ'লতো কিমান ধুনীয়া হৈছে ধানবিলাক আমাৰ বড়ো ধানবিলাক প্ৰায়ভাগ আমাৰ বড়ো ধান বেছিকৈ কৰে ইয়াত মানে গৰু ছাগলী হেৰাল দিবলৈও নাইকিয়া হৈ গৈছে গাইজ কথা এটা ক'ম মই বেলেগ এটা ভিডিঅ'ত মানে সময়টো উলিয়াই আপোনালোকক দিম মোৰ মানুহজনৰ বেমাৰটোৰ বিষয়ে চ' কেনেকৈ মেলিনা বেমাৰটো কেনেকৈ কি খালে কি হ'লে মানে হ'ব পাৰে চব দিম বুলি ভাবি আছোঁ মানে টাইমটো ভালকৈ মিলা নাই পথাৰলৈ যাওঁতে পানী দিওঁতে বনবিলাক গুচাওঁতে মানে অকণমান টাইমটো পোৱা নাই মানে হ'ব একত পাই গ'লোঁ বেটাৰী এটা তাৰপিছত জোৰোৱা ল'ৰা হয় ন সবাই ল'ৰা এটা ছোৱালী ইমান ধুনীয়া চোৱা গাইজ ল'ৰা এইটো ল'ৰা নে এইটো ল'ৰা বোলে এইটো ল'ৰা এইটো ছোৱালী এইটো কোনটো মা নেবুৰ ল'ৰা এটা ছোৱালী একেবাৰে জন্ম কৰিলে ভালেই হ'ল ন প্ৰথম মানে প্ৰথম ভগৱানে দিছে আৰু তাৰপিছত পয়া লাগিছে বোলে তাৰপিছত জৰুৱাবলৈ লৈ গৈছে আমাৰ মানে ৰঙাগড়াত আছে জৰুৱা মানুহ ইমান কিউট চকচোন ইমান ধুনীয়া ভগৱানে যে দিয়াবিলাকক দুটা দিয়ে বহুত দিয়ে নিদিয়াবিলাকক যে এটাও নিদিয়ে হয় নাই
এইটো ভগৱানৰ ওপৰৱালা কাকেলহে কি কৰিম ন নিজেতো বনাব নোৱাৰি নিজৰ ভবা মতেতো হোৱা হ'লে কিনো হ'লহেঁতেন আৰু চব খাম বেদ দাব পায় এয়া জোৰোৱা ল'ৰাটো আৰু ছোৱালীজনী লগ পাই একদম ফটো চটো মাৰিলে কেনে পালে কমেণ্ট কৰি জনাব গাইজ তাৰপিছত লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোৱে মৰম কৰিব মোৰ চেনেলটো গাইজ মৰম কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ ইমানতে বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পাম